নমস্কাৰ বন্ধু বান্ধৱীসকল। পশুধন আৰু হাঁহ কুকুৰা মেলা 2025 চনৰ দ্বিতীয় খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাই আছে, এইটো চিৰহী প্ৰজাতিৰ ছাগলী। এইটো মেল হয় ডাঙৰ, আৰু সৰুটো আপোনাৰ ফিমেল হয়। বাকী এটা চিপ আছে ইয়াতে। নেক্সট আহিব আপোনাৰ এইবিলাক বিভিন্ন প্ৰজাতিৰ গৰু। ডক্তৰ চিৰঞ্জীৱ আচাৰ্যৰ কৌশলৰ এইকেইটা গৰু হয়। কোনটো প্ৰজাতি মই কৈ দিব নোৱাৰো। নেক্সট আহিব আপোনাৰ চাহিয়ালৰ। এইটো আপোনাৰ চাহিয়ালৰ প্ৰজাতিৰ গৰু হয়। ইয়াত বহুত ডাঙৰ ডাঙৰ গৰু হয়। আমাৰ লোকেল গৰুতকে বহুত ডাঙৰ ডাঙৰ হয় এইকেইটা। দেখিবলৈ পাই আছে, এইটো চাহিয়ালৰ গৰু হয়। নেক্সট আহিব আপোনাৰ চাহিয়ালৰ মেল হয়। আপোনাৰ ডেট অফ বাৰ্থ 27/07/2017। 7.5 বছৰৰ বুল হয়, ষাঁড় গৰু। নেক্সট আহিব আপোনাৰ চাহিয়ালৰ ফিমেল। ডেট অফ বাৰ্থ আপোনাৰ 2016। ফিমেল হয় চাহিয়ালৰ, এটা পোৱালি আছে। দেখিবলৈ পাইছে আপোনালোকে। এইবিলাক দেখাত এটা হাতীৰ পোৱালি নিচিনা গৰু হয় আপোনালোকৰ। যদি আপোনালোকে গৈছিল, আপোনালোকে নিশ্চয় দেখাই পাইছে। ধুনীয়া ধুনীয়া এইবিলাক গাখীৰ উৎপাদনৰ কাৰণে ভাল। নেক্সট আহিব আপোনালোকৰ মুৰা ক্ৰছ বাফেলো F1, যিটো আপোনাৰ ডাঙৰ দেখা পাই আছে, ডাঙৰ এইটো ক্ৰছ বাফেলো হয়, মুৰা ক্ৰছ। নেক্সট যিটো আপোনালোকে সৰু দেখা পাই আছে, এইটো হ'ল পোৱালিটো আপোনাৰ মুৰা F2। মাকজনী হ'ল আপোনাৰ F1, আৰু পোৱালিটো হ'ল আপোনাৰ F2। নেক্সট আহিব আপোনাৰ চাহিয়ালৰে আপোনাৰ এটা দমৰা হয়। 2016 জন্ম পোৱা, 25/05/2016। চাহিয়ালৰ বুল হয় এইটো। দেখিবলৈ পাই আছে আপোনালোকে, চাওক কেনেকুৱা স্বাস্থ্য ইয়াৰ। নেক্সট আহিব আপোনালোকৰ ছাগলী পাৰ্ক। ইয়াত বিভিন্ন ঠাইত আপোনালোকৰ ফাৰ্ম বিলাক ইয়াতে আপোনাৰ পাৰ্টিচিপেট কৰিছে। তেওঁলোকে ছাগলী শ্ব' কৰিছে। এইবিলাক চাওক, ধুনীয়া ধুনীয়া বেলেগ বেলেগ প্ৰজাতিৰ আপোনালোকে ছাগলী দেখিবলৈ পাইছে। এইটো হ'ল ইকো ভেলিৰ ফাৰ্মৰ হয়। ইকো ভেলি ছাগলী এটা শ্ব' কৰিছে, তেওঁলোকৰ ফাৰ্মৰ ছাগলীবিলাক। চাওক বন্ধুসকল, ছাগলী বিভিন্ন প্ৰজাতিৰ ছাগলী শ্ব' কৰিছে। এতিয়া কিছুমান ক্ৰছ আছে, কিছুমান লোকেল আছে। নেক্সট আহিব আপোনাৰ দিবাকৰ কলিতা। হয়তো আপোনালোকে বহুতেই জানে, যিবিলাক ফাৰ্মৰ ভিডিঅ' চাই দিবাকৰ কলিতাৰ দ্বাৰা এইটো ফাৰ্মৰ ছাগলীটো ফাৰ্মৰ ছাগলী শ্ব' কাৰণে আনিছে। মহাপদুমী গড ফাৰ্ম। ফাৰ্মখনৰ নাম হ'ল মা পদুমী গড ফাৰ্ম। চাওক আপোনালোকে। বেক টু বেচিক আস্থা গড ফাৰ্ম, নলবাৰী আপোনাৰ পাৰ্টিচিপেট কৰিছে ইয়াতে। আস্থা গড ফাৰ্ম নলবাৰী ছাগলী হে, এইটো চিৰহি ব্ৰিডৰ। এটা পোৱালি আছে মাইকীটোৰ লগত, বাকী এইটো মেল হয়। বাকী পিছফালে আপোনালোকে ক্ৰছ ছাগলী দেখিবলৈ পাব। চ' আজিলৈ ইমানতে এৰিছো বন্ধু বান্ধৱীসকল। যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু নটিফিকেশ্যন বেলটো ক্লিক কৰিব নাপাহৰিব। ধন্যবাদ।